সেই সকলোৱে এই যিটো গণতন্ত্ৰৰ বিৰুদ্ধে শক্তিটো, যিটো গণতন্ত্ৰক খৰ্ব কৰিবলৈ বিচাৰিছে বিজেপি দলে, সেই শক্তিটো আমি সকলোৱে একগোট হৈ আমি দাবী কৰিছোঁ যাতে অখিল গগৈ বা তেওঁৰ ধৈৰ্য কোঁৱৰেই হওক, সোণোৱালকে আদি কৰি বাকী যিসকলকো এনেধৰণৰ মিছা গোচৰ দি আজি সন্ত্ৰাসবাদীৰ লগত তেওঁলোকৰ সম্বন্ধ আছে বুলি মিছা গোচৰ দি আবদ্ধ ৰাখি ৰখাটো আজি তাৰ আমি বিৰোধিতা কৰিছোঁ। আমি অতি সোনকালে আমি তেওঁক মুকলি কৰা দিবাটো বিচাৰিছোঁ। আজি কেইদিনমানৰ আগতে আমি গম পাইছিলোঁ যে তেওঁৰো অসুখ, আৰু সেইকাৰণে আমিও বিচাৰিছোঁ যে তেওঁকো সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰাটো আমি বিচাৰিছোঁ। আৰু আমি এইটোও কৈছোঁ, আজি তেওঁলোকৰ এই যিসকলে অখিল গগৈৰ লগত আমাৰো মতানৈক্য আছে, আমিও তেওঁক জেলত দিছোঁ, কিন্তু আমি এনেধৰণৰ মিছা গোচৰ দি এজাত দেশদ্ৰোহী গোচৰ, এই বহু গোচৰ এইবোৰ আমাৰ দিনৰে গোচৰ আছিল। আজিতো আমাৰ বিৰুদ্ধে তেওঁ কৰিছিল, আমাৰ বিৰুদ্ধে তেওঁলোক বিজেপিৰ লগতো একেলগ খাইছিল, বিজেপিও তেতিয়া তেওঁৰ লগত একগোট হৈছিল। আজি সেই বিজেপিয়ে আজি তেওঁক আজি মুখ বন্ধ কৰিবৰ কাৰণে যাতে তেওঁলোকৰ বিৰুদ্ধে তেওঁ কোনো মাতিব নোৱাৰে, কাৰ যাতে বিৰুদ্ধে কোনো আন্দোলন কৰিব নোৱাৰে, সেই আন্দোলনক বন্ধ কৰিবৰ কাৰণে আজি তেওঁ এই গণতান্ত্ৰিক আজি অধিকাৰ খৰ্ব কৰিবলৈ বিচাৰিছে। সেয়েহে তাৰ প্ৰতিবাদ কৰাৰ লগে লগে তেওঁলোকক আজি মুক্তি দাবী কৰিছোঁ। আৰু এইটোও আমি কৈছোঁ যে আইনগতভাৱে তেওঁক যি সহায় কৰিব লাগে আমি সেই সহায় কৰিবলৈ